নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ আপোনালোকক মোৰ চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ'গেটলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ যি বন্ধু বান্ধৱীবিলাক আছে তেখেতনো কেনেকুৱা তাক চিনি পোৱাৰ আজি মই কৌশল আপোনালোকক শিকাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়াই এটা লাইক কৰি দিয়ক, কাৰণ পিছলৈ আপোনালোকে লাইক কৰিবলৈ পাহৰি যায়। এটা কাম কৰিব, আপোনাৰ যি বন্ধু বান্ধৱীবিলাক আছে সিহঁতক 1ৰ পৰা 10ৰ ভিতৰত এটা নম্বৰ বাছনি কৰি ল'বলৈ দিব। তাৰপিছত সিহঁতে যেতিয়া বাছি ল'ব, আপুনি একো ক'ব নালাগে, খালি আপুনি জাষ্ট শুনি থাকিলেই হ'ল। ক'ব নাম্বাৰটো বাছিব দিলে, বাছি ল'লে, ঠিক আছে। আপুনি খালি মনে মনে গম পালে আৰু মানুহজন আপোনাৰ বন্ধুজন কেনেকুৱা। এতিয়া শুনক ফলাফল। যদি আপোনাৰ বন্ধুজনে বা বান্ধৱীজনীয়ে 1 বাছনি কৰে তেতিয়াহ'লে তেওঁ সিমান সুবিধাজনক নহয়, তেওঁৰ পৰা আপোনাৰ অপকাৰহে হ'ব। যদি 2 বাছনি কৰে তেনেহ'লে তেওঁ আপোনাৰ যোগ্যৰ নহয়, তেওঁ কোনো কামৰে মানুহ নহয়, আপোনাৰ কোনো কামত নাহিব। যদি 3 বাছনি কৰে বন্ধু ভাগ্য উত্তম বুলি আপোনাৰ যিখিনি বন্ধু বান্ধৱী আছে সকলোখিনি ভাল। যদি 4 বাছনি কৰে বন্ধুজন ভাল, ঠিক আছে, বুদ্ধিমান। 5 আপোনাৰ যি বন্ধুজন আছে তেওঁৰ কথা যদি আপুনি শুনে তেতিয়াহ'লে অৱশেষত আপোনাৰ সুফল লাভ কৰিব। যদি 6 ধৰে তেতিয়াহ'লে আপোনাৰ বন্ধুজন ভাল, বিৰাট বুদ্ধিমান। যদি 7 কয় তেতিয়াহ'লে এই সময়ত তাৰ লগত বন্ধুত্ব কৰাটো ভাল হ'ব, আপোনাৰ মংগল হ'ব। 8 আপুনি যাৰ কথাত উঠা বহা কৰে সেই মানুহজন আচলতে আপোনাৰ কাৰণে সুবিধাজনক নহয়। 9 বন্ধুজন আপোনাৰ কাৰণে খুবেই ভাল হ'ব। 10 এওঁক যিকোনো কামত বিশ্বাস কৰিব পাৰি। এই ভিডিঅ'টোৰ দ্বাৰাই আপুনি আপোনালোকৰ বন্ধু বান্ধৱীবিলাক কেনেকুৱা জানিব পাৰিলে। এনেকুৱা ধৰণৰ আৰু জ্ঞানবৰ্ধক ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল ন'টিফিকেশ্যন কৰি দবাই থ'ব।